জুবিনদাৰ পত্নী গৰিমা বৌয়ে কিন্তু মই ভাবোঁ এতিয়া ইমানখিনি সন্তুষ্টি প্ৰকাশ কৰাটো উচিত নাছিলে। কাৰণ চাৰ্জশ্বিট গৈছে এতিয়া কোৰ্টত ট্ৰায়েল চলিব, তাৰপিছত ৰায়দান হ'ব। যদি অভিযুক্তখিনি উপযুক্ত শাস্তি পায় তেতিয়াহে আপুনি সন্তুষ্টি প্ৰকাশ কৰক বা চৰকাৰক ধন্যবাদ দিয়ক। আৰু মই আগতেও কৈছোঁ এই মহন্ত তেওঁ সম্পূৰ্ণ এটা বেপাৰী, ক'ব গ'লে তেওঁ ভাল মানুহ নহয়। আৰু লগতে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী এইবিলাক হ'ল গাদ্দাৰ আৰু পেৰাচাইট, পৰজীৱী বুলি কয় যে। জুবিন গাৰ্গৰ লগতে থাকিব, জুবিন গাৰ্গৰে খাব আৰু জুবিন গাৰ্গক তেজ পিয়াৰ নিচিনা শুহি খায়। বহুত মানুহে অমৃতপ্ৰভা মহন্তক ডিফেণ্ড কৰাৰ কাৰণে ঢেৰ পোষ্ট লিখি আছে। তেওঁৰ এগেইনষ্টত যিহেতু 103 লাগিছে মাৰ্ডাৰ কেছ, যদি তেওঁ মাৰ্ডাৰাৰ নাছিলে তেতিয়াও তেওঁ ভাল মানুহ নহয় বুলি মই কৈ আছোঁ। কাৰণ কিয়, এজন মতা মানুহ যদি এটা ৰুমত শুৱে তেতিয়াহ'লে তেওঁ ৰাতি তাতে শুব আহিব নালাগে, কোনোবাই থাকিব দিয়ক, জোৰ জবস্তি কৰিলেও তেওঁ শুব যাব নালাগে। কাৰণ জুবিন দা যিহেতু ৰুমটোত আছে, গতিকে সেই ৰুমটোত তেওঁ কিয় থাকিব যাব লাগে? গতিকে মোৰ দৃষ্টিত অমৃতপ্ৰভা মহন্তও কিন্তু সতী বা সাবিত্ৰী নহয়। বাকী কোৰ্টে যেতিয়া ফাইনেল জাষ্টিছ দিব তাৰ ওপৰত মই মন্তব্য দিম। যদি সেই অভিযুক্তখিনি উপযুক্ত সঁচাকৈ শাস্তি পায় তেতিয়াহ'লে মই ক'ম যে এই চাৰ্জশ্বিটখন শক্তিশালী আছিলে, আৰু তেতিয়া মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক মই ছাপোৰ্ট কৰিম। অখিল গগৈ ডাঙৰীয়া হওক বা অন্য যিখিনি অপজিশ্যনৰ মানুহ আছে, আপোনালোককো এটা কথা ক'ব খোজোঁ, আপোনালোকে যিহেতু 12,700 পৃষ্ঠা আপোনালোকে পঢ়া নাই, তে আপোনালোকে কি বুলি কৈ আছে যে সেই চাৰ্জশ্বিটখন একোৱেই নাই। আৰু নিউজ চেনেলখিনিৰ তেওঁলোকে কি কৰি আছে, যিদিনাখন চাৰ্জশ্বিট ছাবমিট হ'ল সেইদিনাখনৰ পৰা ঢেৰ ষ্টৰি বনাই নিউজ বনাই আছে অকল TRPৰ কাৰণে। নতুনত্ব কিন্তু একো নাই, সেই একেখিনি কথা পকাই পৰিৱেশটো গৰম কৰি আছে। নিউজ চেনেল হওক বা ছ'চিয়েল মিডিয়াত ঢেৰ মন্তব্য আমি দেখি আছোঁ। চৰকাৰী ফালৰ মানুহো কিবা কিবি মন্তব্য দি আছে, চাৰ্জশ্বিটখন খুব শক্তিশালী বুলি কৈ আছে। আৰু যিখিনি অপজিশ্যনৰ মানুহ আছে তেওঁলোকে কৈ আছে যে চাৰ্জশ্বিটখনত একোৱেই নাই, একেবাৰে দুৰ্বল, আৰু যিখিনি অভিযুক্ত আছে তেওঁলোকে বাচি যাব। লগতে কিছুমান অভিনেতা আৰু মিউজিক ইণ্ডাষ্ট্ৰীৰ মানুহেও এই চাৰ্জশ্বিটক লৈ মন্তব্য দি আছে। যেনেকৈ ৰবি দাই কৈ আছে যে চাৰ্জশ্বিটখন কিয় একচেপ্ট কৰিলে গৰিমা বৌয়ে, বা দিগন্ত ভাৰতীদাৰ ৱাইফ ভাস্বতী ভাৰতী বাইদেৱে অমৃতপ্ৰভাৰ ওপৰত মন্তব্য দি আছে যে অমৃতপ্ৰভা কিয় ফচিব নালাগিছিলে, এনেকুৱা ধৰণৰ মন্তব্য দি আছে। আৰু লগতে ছ'চিয়েল মিডিয়াত দুই ধৰণৰ মানুহ ওলাইছে। এক ধৰণৰ মানুহে কৈছে যে চাৰ্জশ্বিটখনৰ একো কাম নাই, আৰু এক ধৰণৰ মানুহে কৈছে যে চাৰ্জশ্বিটখন খুব ভাল আছে, এওঁলোকক ফাঁচি দিব লাগে, এওঁলোকক আমুক কৰিব লাগে তামুক কৰিব লাগে। এতিয়া কথাটো হ'ল মইনো কি মন্তব্য দিম? চাৰ্জশ্বিটখন মোৰ লগত নাই, আৰু মই চাৰ্জশ্বিটখন পালেও মই যিমান দিন বাচি থাকিম নহয়, এইকেইদিনত ইমান দীঘলীয়া চাৰ্জশ্বিট এখন হয়তো মই পঢ়িবই নোৱাৰিম, 12,700 পৃষ্ঠাৰ চাৰ্জশ্বিট। গতিকে মই চাৰ্জশ্বিট নপঢ়োঁ আৰু মই মন্তব্যও নিদিওঁ। কিন্তু কথাটো হ'ল ন্যায়ালয়ে যিটো ৰায় দিব, যদি সেই অভিযুক্তখিনি উপযুক্ত সঁচাকৈ শাস্তি পায় তেতিয়াহ'লে মই ক'ম যে এই চাৰ্জশ্বিটখন শক্তিশালী আছিলে, আৰু তেতিয়া মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক মই ছাপোৰ্ট কৰিম। অখিল গগৈ ডাঙৰীয়া হওক বা অন্য যিখিনি অপজিশ্যনৰ মানুহ আছে, আপোনালোককো এটা কথা ক'ব খোজোঁ, আপোনালোকে যিহেতু 12,700 পৃষ্ঠা আপোনালোকে পঢ়া নাই, তে আপোনালোকে কি বুলি কৈ আছে যে সেই চাৰ্জশ্বিটখনত একোৱেই নাই। কথাটো হ'ল জুবিনদাৰ নিচিনা সত্তা এটা নোহোৱা হৈ গ'ল। তাৰপিছত এই ৰাজনীতিকৰণৰ কাৰণে মানুহবিলাকে যে এইবোৰ যে মন্তব্য দি থাকে একেবাৰে উচিত নহয়। আৰু নিউজ চেনেলখিনিৰ তেওঁলোকে কি কৰি আছে, যিদিনাখন চাৰ্জশ্বিট ছাবমিট হ'ল সেইদিনাখনৰ পৰা ঢেৰ ষ্টৰি বনাই নিউজ বনাই আছে অকল TRPৰ কাৰণে। নতুনত্ব কিন্তু একো নাই, সেই একেখিনি কথা পকাই পৰিৱেশটো গৰম কৰি আছে। এইখিনিতে এটা কথা, জুবিনদাৰ পত্নী গৰিমা বৌয়ে কিন্তু মই ভাবোঁ এতিয়া ইমানখিনি সন্তুষ্টি প্ৰকাশ কৰাটো উচিত নাছিলে। কাৰণ চাৰ্জশ্বিট গৈছে এতিয়া কোৰ্টত ট্ৰায়েল চলিব, তাৰপিছত ৰায়দান হ'ব। যদি অভিযুক্তখিনি উপযুক্ত শাস্তি পায় তেতিয়াহে আপুনি সন্তুষ্টি প্ৰকাশ কৰক বা চৰকাৰক ধন্যবাদ দিয়ক। এইটো মোৰ নিজৰ অনুভৱ দেই। আৰু মই আগতেও কৈছোঁ এই মহন্ত তেওঁ সম্পূৰ্ণ এটা বেপাৰী, আৰু তেওঁ যি ধৰণে বেপাৰ কৰে ক'ব গ'লে তেওঁ ভাল মানুহ নহয়। আৰু লগতে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী মই আগতেও কৈছোঁ এইবিলাক হ'ল গাদ্দাৰ আৰু পেৰাচাইট, পৰজীৱী বুলি কয় যে। জুবিন গাৰ্গৰ লগতে থাকিব, জুবিন গাৰ্গৰে খাব আৰু জুবিন গাৰ্গক তেজ পিয়াৰ নিচিনা শুহি খায়। লগতে এটা কথা দেখি আছোঁ দেই, অমৃতপ্ৰভা মহন্তক লৈ ছ'চিয়েল মিডিয়াত ঢেৰ পোষ্ট দেখি আছোঁ। বহুত মানুহে অমৃতপ্ৰভা মহন্তক ডিফেণ্ড কৰাৰ কাৰণে ঢেৰ পোষ্ট লিখি আছে। এতিয়া কথাটো হ'ল তেওঁৰ এগেইনষ্টত যিহেতু 103 লাগিছে মাৰ্ডাৰ কেছ, তেওঁ হয়তো মাৰ্ডাৰাৰ বুলি ছাবমিট হৈও যাব পাৰে, সেইটো পিছৰ কথা, সেইটো ন্যায়ালয়ে ক'ব। আৰু ঠিক আছে, যদি তেওঁ মাৰ্ডাৰাৰ নাছিলে তেতিয়াও তেওঁ ভাল মানুহ নহয় বুলি মই কৈ আছোঁ। কাৰণ কিয়, এজন মতা মানুহ যদি এটা ৰুমত শুৱে তেতিয়াহ'লে তেওঁ ৰাতি তাতে শুব আহিব নালাগে, কোনোবাই থাকিব দিয়ক, জোৰ জবস্তি কৰিলেও তেওঁ শুব যাব নালাগে। কাৰণ জুবিন দা যিহেতু ৰুমটোত আছে, জুবিন দা হয়তো ড্ৰিংকছো কৰিব পাৰে বা কেজুৱেলি কাৰোবাৰ লগত কিবা কিবি কথা পাতি থাকিব পাৰে, গতিকে সেই ৰুমটোত তেওঁ কিয় থাকিব যাব লাগে? গতিকে মোৰ দৃষ্টিত অমৃতপ্ৰভা মহন্তও কিন্তু সতী বা সাবিত্ৰী নহয়। মোৰ ক'বলগীয়া এইখিনি আছিল। বাকী কোৰ্টে যেতিয়া ফাইনেল জাষ্টিছ দিব তাৰ ওপৰত মই মন্তব্য দিম। ধন্যবাদ। জয় অসম, জয় জুবিন দা।